পহলগামৰ নৰমেধৰ পিছত যেতিয়া উত্তেজনাৰ সৃষ্টি হৈছিল তেতিয়া শান্তিদূতৰ ভাও জুৰিছিল সংগীতকাৰ নীলোৎপল বৰুৱাই। মুম্বাইত কৰ্মৰত অসমৰ গায়কজনে যুদ্ধ নালাগে শান্তি লাগে বুলি ফেচবুক পোষ্ট দিছিল। যেতিয়া পাকিস্তানৰ সৈতে ভাৰতৰ যুদ্ধৰ কোনো গত্যন্তৰ নোহোৱা হৈছিল তেতিয়া শান্তিৰ বাবে ওকালতি কৰা গায়কজনে সাংবাদিকৰ কেমেৰা ভাঙি দিবলৈ উদ্যত হৈছে। জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ শোকত ৰাজ্য আতুৰ হৈ থকা সময়ত প্ৰকাশ পাইছে নীলোৎপলে কেমেৰা ভাঙিবলৈ জনতাক প্ৰৰোচনা কৰাৰ এটা চাঞ্চল্যকৰ ভিডিঅ', য'ত মুকলিকৈ নীলোৎপলে দিছে আইন ভংগ কৰাৰ ভাবুকি। সততে বিতৰ্ক সৃষ্টি কৰি চৰ্চাত থাকিবলৈ চেষ্টা কৰা নীলোৎপলে বিগত সময়ত কিন্তু স্বয়ম্ভূ শান্তিৰক্ষকৰ ভূমিকা গ্ৰহণ কৰিছিল। যুদ্ধৰ সলনি শান্তিৰ পৃষ্ঠপোষকতা কৰা নীলোৎপল যেতিয়া নেট নাগৰিকৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল। গণৰোষৰ ফলত ন' ৱাৰ প্লিজ বুলি লিখা ফেচবুক পোষ্ট লুকুৱাই থবলৈ কৰিবলৈ বাধ্য হৈছিল নীলোৎপল। সেইগৰাকী শিল্পীৰে ৰুদ্ৰমূৰ্তি দেখি আমিও আচৰিত হৈ পৰিছো। যুদ্ধৰ বিৰোধিতা কৰাটো নীলোৎপলৰ ভাওহে আছিল নেকি বুলি আমিও সুধিছো প্ৰশ্ন। শান্তিৰ পক্ষে অৱস্থান কৰাটো স্বাভাৱিকতে সুকুমাৰ চৰ্চা কৰা শিল্পীৰ বাবে স্বাভাৱিক কথা, কিন্তু যুদ্ধৰ বিৰোধিতা কৰা একেগৰাকী শিল্পীয়ে কৰ্তব্যৰত সাংবাদিকৰ কেমেৰা ভাঙি পেলাবলৈ ৰাইজক পৰিচিত কৰাটো কিমান দূৰ সমীচীন বুলি আমি প্ৰশ্ন কৰিব পাৰো। অৱশ্যে আমি নিশ্চিত যে আগৰ দৰে এইবাৰো নীলোৎপলে মূৰ পুলুকা মাৰিব। পূৰ্বে ফেচবুক পোষ্ট লুকুৱাই নীলোৎপলে যেনেদৰে বিতৰ্কৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিছিল সেইদৰে এইবাৰো তেওঁ টোপাই বুৰ মাৰিব। নীলোৎপলৰ দৰে শিল্পীৰ কৰ্মকাণ্ডই কেইবাটাও প্ৰশ্নৰ উদ্ৰেক কৰিছে। আমি ভাবিবলৈ বাধ্য হৈছো যে জুবিন গাৰ্গৰ প্ৰয়াণকো এছাম শিল্পী নামধাৰী বেপাৰীয়ে নিজৰ চাহিদা বহুৱাৰ সুযোগ বুলি গণ্য কৰিছে। নিজকে অসমত পৰিচিত কৰি তুলিবলৈ নীলোৎপলে এনে বিতৰ্কৰ সূত্ৰপাত কৰা বুলি ভবাৰ থল স্বাভাৱিকতে আছে। অহৰ্নিশে বিতৰ্কৰ জৰিয়তে মাৰ্কেট ভেলু বঢ়োৱাৰ চেষ্টা কৰি থকা গায়ক নীলোৎপলে কেমেৰা ভাঙিও সংবাদ শিৰোনাম দখলৰ কৌশলহে কৰিছে বুলি ভবাটো এতিয়া স্বাভাৱিকতে অস্বাভাৱিক নহ'ব। এইজন বিতৰ্কিত গায়কৰ বিৰুদ্ধে অৱশ্যে অভিযোগৰ শেষ নাই। তেওঁ পাৰিবাৰিক হিংসাৰ অভিযোগৰ পৰা মুক্ত নহয়। জীৱিত কালত জুবিন গাৰ্গে ঘৰত ৰাখি প্ৰতিষ্ঠা লাভত সহায় কৰা নীলোৎপলৰ দৰে গায়কে সম্প্ৰতি উত্থানৰ বাবে চেষ্টা কৰিছে। নিজকে জুবিন গাৰ্গ সজাৰ দিবা স্বপ্ন দেখিছে সাংবাদিকৰ কেমেৰা ভাঙিবলৈ উচতনি দিয়া নীলোৎপলে। তেওঁলোকে জনা উচিত যে অসমৰ সংবাদ মাধ্যমৰ বাবে জুবিনেই আছিল আকৰ্ষণৰ মধ্যমণি। সাংবাদিকে দিয়া সন্মানৰো মূল্য বুজি পাইছিল জুবিনে। পহলগামৰ নৰমেধৰ পিছত যেতিয়া উত্তেজনাৰ সৃষ্টি হৈছিল তেতিয়া শান্তিদূতৰ ভাও জুৰিছিল সংগীতকাৰ নীলোৎপল বৰুৱাই। মুম্বাইত কৰ্মৰত অসমৰ গায়কজনে যুদ্ধ নালাগে শান্তি লাগে বুলি ফেচবুক পোষ্ট দিছিল। যেতিয়া পাকিস্তানৰ সৈতে ভাৰতৰ যুদ্ধৰ কোনো গত্যন্তৰ নোহোৱা হৈছিল তেতিয়া শান্তিৰ বাবে ওকালতি কৰা গায়কজনে সাংবাদিকৰ কেমেৰা ভাঙি দিবলৈ উদ্যত হৈছে। জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ শোকত ৰাজ্য আতুৰ হৈ থকা সময়ত প্ৰকাশ পাইছে নীলোৎপলে কেমেৰা ভাঙিবলৈ জনতাক প্ৰৰোচনা কৰাৰ এটা চাঞ্চল্যকৰ ভিডিঅ', য'ত মুকলিকৈ নীলোৎপলে দিছে আইন ভংগ কৰাৰ ভাবুকি। সততে বিতৰ্ক সৃষ্টি কৰি চৰ্চাত থাকিবলৈ চেষ্টা কৰা নীলোৎপলে বিগত সময়ত কিন্তু স্বয়ম্ভূ শান্তিৰক্ষকৰ ভূমিকা গ্ৰহণ কৰিছিল। যুদ্ধৰ সলনি শান্তিৰ পৃষ্ঠপোষকতা কৰা নীলোৎপল যেতিয়া নেট নাগৰিকৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল। গণৰোষৰ ফলত ন' ৱাৰ প্লিজ বুলি লিখা ফেচবুক পোষ্ট লুকুৱাই থবলৈ কৰিবলৈ বাধ্য হৈছিল নীলোৎপল। সেইগৰাকী শিল্পীৰে ৰুদ্ৰমূৰ্তি দেখি আমিও আচৰিত হৈ পৰিছো। যুদ্ধৰ বিৰোধিতা কৰাটো নীলোৎপলৰ ভাওহে আছিল নেকি বুলি আমিও সুধিছো প্ৰশ্ন। শান্তিৰ পক্ষে অৱস্থান কৰাটো স্বাভাৱিকতে সুকুমাৰ চৰ্চা কৰা শিল্পীৰ বাবে স্বাভাৱিক কথা, কিন্তু যুদ্ধৰ বিৰোধিতা কৰা একেগৰাকী শিল্পীয়ে কৰ্তব্যৰত সাংবাদিকৰ কেমেৰা ভাঙি পেলাবলৈ ৰাইজক পৰিচিত কৰাটো কিমান দূৰ সমীচীন বুলি আমি প্ৰশ্ন কৰিব পাৰো। অৱশ্যে আমি নিশ্চিত যে আগৰ দৰে এইবাৰো নীলোৎপলে মূৰ পুলুকা মাৰিব। পূৰ্বে ফেচবুক পোষ্ট লুকুৱাই নীলোৎপলে যেনেদৰে বিতৰ্কৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিছিল সেইদৰে এইবাৰো তেওঁ টোপাই বুৰ মাৰিব। নীলোৎপলৰ দৰে শিল্পীৰ কৰ্মকাণ্ডই কেইবাটাও প্ৰশ্নৰ উদ্ৰেক কৰিছে। আমি ভাবিবলৈ বাধ্য হৈছো যে জুবিন গাৰ্গৰ প্ৰয়াণকো এছাম শিল্পী নামধাৰী বেপাৰীয়ে নিজৰ চাহিদা বহুৱাৰ সুযোগ বুলি গণ্য কৰিছে। নিজকে অসমত পৰিচিত কৰি তুলিবলৈ নীলোৎপলে এনে বিতৰ্কৰ সূত্ৰপাত কৰা বুলি ভবাৰ থল স্বাভাৱিকতে আছে। অহৰ্নিশে বিতৰ্কৰ জৰিয়তে মাৰ্কেট ভেলু বঢ়োৱাৰ চেষ্টা কৰি থকা গায়ক নীলোৎপলে কেমেৰা ভাঙিও সংবাদ শিৰোনাম দখলৰ কৌশলহে কৰিছে বুলি ভবাটো এতিয়া স্বাভাৱিকতে অস্বাভাৱিক নহ'ব। এইজন বিতৰ্কিত গায়কৰ বিৰুদ্ধে অৱশ্যে অভিযোগৰ শেষ নাই। তেওঁ পাৰিবাৰিক হিংসাৰ অভিযোগৰ পৰা মুক্ত নহয়। জীৱিত কালত জুবিন গাৰ্গে ঘৰত ৰাখি প্ৰতিষ্ঠা লাভত সহায় কৰা নীলোৎপলৰ দৰে গায়কে সম্প্ৰতি উত্থানৰ বাবে চেষ্টা কৰিছে। নিজকে জুবিন গাৰ্গ সজাৰ দিবা স্বপ্ন দেখিছে সাংবাদিকৰ কেমেৰা ভাঙিবলৈ উচতনি দিয়া নীলোৎপলে।
তেওঁলোকে জনা উচিত যে অসমৰ সংবাদ মাধ্যমৰ বাবে জুবিনেই আছিল আকৰ্ষণৰ মধ্যমণি। সাংবাদিকে দিয়া সন্মানৰো মূল্য বুজি পাইছিল জুবিনে।